যেহেতু আমাৰ নৱগঠিত জুবিন ফেন ক্লাবৰ সকলোৱে গম পাইছে, যেহেতু আমাৰ তেনেকুৱা ধৰণৰ কোনো স্থায়ী ভূমি বা কাৰ্যালয় নাছিলে। ইতিমধ্যে আমাৰ গাঁৱৰে এজন ব্যক্তিয়ে আজি আমাক অনিল বৰাদেৱে এটুকুৰা মাটি তেখেতৰ পিতৃ পুৰণিত এটুকুৰা মাটি আমাক দান দিয়া কথা ইতিমধ্যে কৈছে। আমি তেখেতলৈও অশেষ ধন্যবাদ জনাইছোঁ আমাৰ তৰফৰ পৰা। আৰু প্ৰতিজন গাঁওবাসীয়ে জুবিনৰ হৈ আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু আগলৈকেও যাতে সহায় সহযোগিতা আগবঢ়াই যাব, সেইটো আমাৰ বিশ্বাস। আজি এই কাৰ্যসূচীত কিমান গছ চাকিৰে তেওঁলৈ সন্মান জনোৱা হ'ল? আমি যিহেতু 5200 গছ চাকি আৰু লগতে 52টা আমি আকাশবন্তি জ্বলাইছিলোঁ আজি কাৰ্যসূচী। জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন দা ন্যায় লাগে, জুবিন দা ন্যায় লাগে। সিদ্ধান্ত নহয়, আমি কৰিমেই। আমাৰ হাতত দৃঢ় সংকল্প। যিহেতু জুবিন দাৰ আমাৰ বাবে কি আছিলে বা অসমৰ বাবে কি আছিলে সেইটো কোৱাৰ প্ৰয়োজন নাইকিয়া, সকলোৱে আমি জানো। অতি দুখৰ কথা, ইতিমধ্যে এমাহ পাৰ হৈ গ'ল। জুবিন গাৰ্গ আমাৰ কাৰণে ভগৱান আছিল আৰু জুবিন গাৰ্গ আমাৰ কাৰণে কি আছিল আমিতো ক'বলগীয়া নাই। সকলো অসমীয়াৰ তেজে তেজে শিৰে শিৰে জুবিন গাৰ্গৰ সোমাই আছে। গতিকে অতি দুখৰ কথা, আজিলৈকে ন্যায় তেওঁলোকে নাপালে, ন্যায় নাপালে। গতিকে আমি আজি ৰঙামাটি আঞ্চলিকৰ সকলো জুবিন ফেন ক্লাবৰ সদস্য, সকলো কৰ্মী আৰু সকলো জুবিন অনুৰাগী মিলি ইয়াতে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী কৰিছোঁ আৰু মৌনতাৰে আমি শান্তিৰে তেওঁৰ ন্যায়ৰ কাৰণে আমি প্ৰতিবাদ এনেকৈ কৰিছোঁ। কিন্তু আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমি প্ৰতিবাদ বৰ্তমান এনেকৈ কৰিছোঁ, আমি বন্তি প্ৰজ্বলনেৰে এনেকৈ পোহৰৰ বাৰ্তা দিব বিচাৰিছোঁ, আমি ন্যায় বিচাৰিছোঁ। কিন্তু ন্যায় যদি আমি এনেকৈ নাপাওঁ তেতিয়াহ'লে আমি ন্যায় কাঢ়ি হ'লে আমি আজৰি হ'লে আমি ন্যায় পাবই লাগিব, আমি ন্যায় আনিবই লাগিব। গতিকে অতি সোনকালে আমি তেওঁৰ ন্যায় প্ৰদান কৰাটো বিচাৰোঁ। আমি দেখা পাইছোঁ যে বিষয়বিলাক ক্ৰমে ৰহস্য আৱৰ্তলৈ সোমাই গৈছে। মেইন বিষয়বস্তুৰ পৰা ফালৰি কাটি আমাক বিভিন্ন কিছুমান বিষয়ত ব্যস্ত কৰি ৰখা দেখা পোৱা গৈছে। গতিকে অন্য বিষয়ৰ কথা নহয়, জুবিন দাৰ কাৰণে জুবিন দাৰ বিষয়ত আমি কেতিয়াও পাছ নহওঁ। আমি সদায় এই বিষয়ত মাতিমে, আমি হাৰ মানি নাযাওঁ। লাগিলে যিকোনো পৰিস্থিতিত আমি সদায় আমি ন্যায় পাবই লাগিব। আমি চৰকাৰক এই বিষয়ে এনেকৈ জনাব বিচাৰিছোঁ আৰু লগতে কথাটো আমি এইটো ক'ব বিচাৰিছোঁ যে জুবিন দাৰ নীতি আদৰ্শ আমি সদায় মানি যাব লাগিব। জুবিন দাই সমাজখন যেনেকুৱা এখন সমাজ গঢ় দিয়াৰ কথা ভাবিছিলে, আমি তেনেকুৱা এখন সমাজৰ গঢ় দিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। জুবিন দাই বিচাৰিছিলে, জুবিন দাই দুখীয়া মানুহ এজনক সহায় কৰিছিলে বা এজন ভিক্ষাৰীক সহায় কৰিছিলে বা বিভিন্ন তেওঁ ষ্টেপ লৈছিলে। গতিকে আমি জুবিন অনুৰাগী হিচাপে আমি এই সকলোবিলাক কাম হাতত লৈ আমি আগবাঢ়ি যাব লাগিব। আমি আজি জুবিন দাৰ কাৰ্যসূচী পালন কৰিছোঁ, বিভিন্ন জেগাত কাৰ্যসূচী পালন কৰা দেখা পোৱা গৈছে। কিন্তু আমি পিছ মুহূৰ্ততে যদি আমি তাৰ বিপৰীত কিছুমান কাম কৰোঁ তেতিয়াহ'লে তেওঁক অপমান কৰা বুজাব। গতিকে আমি সদায় জুবিন দাৰ নীতি আদৰ্শ মানি এনেকৈ আগবাঢ়ি যাব লাগিব আৰু আমি লগতে ন্যায় আমি পাবই লাগিব। আমি জুবিন দাৰ ন্যায় পাবই লাগিব, জুবিন দাৰ ন্যায় লাগিবই। জয় জুবিন দা।